দুদিনীয়া কাৰ্যসূচীৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নৱনিযুক্ত সভাপতি মাননীয় গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ কাৰ্বি আংলঙলৈ আহিছিল আৰু 5 তাৰিখে তেখেতে আমাৰ বকলীয়াঘাটলৈ আহি উপস্থিত হৈছিল আৰু আমাৰ যি কাৰ্যসূচী এই কাৰ্যসূচী মতে তেখেতে আমাৰ যি বকলীয়াঘাট আঞ্চলিক শাখাৰ নামঘৰ এই নামঘৰত তেখেতে সেৱা ল'ম বুলি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামঘৰত তেখেতে সেৱা ল'ম বুলি আমাক জনাইছিলে আৰু সেই মৰ্মে আমি যোৱা 2 তাৰিখে আঞ্চলিক শাখাৰ সভাপতি বিমান খণ্ডিকৈ আৰু সম্পাদক বিষ্ণুৰাম নাথ ডাঙৰীয়াক আমি অৱগত কৰিছিলোঁ আৰু তেখেতসকলেও আমাক অনুমতি প্ৰদান কৰিছিল আৰু সেই মৰ্মে আমি 5 তাৰিখে আমাৰ গৌৰৱ গগৈ ডাঙৰীয়া তেখেতে গৈ নামঘৰত উপস্থিত হৈছিল আৰু উপস্থিত হৈ গৈ তাতে আমি দেখিবলৈ পাওঁ মধুৰাম লেখে আমাৰ যি জনপ্ৰতিনিধি তেখেতে লাংখেৰ সমষ্টিৰ জনপ্ৰতিনিধি তেখেতে তাত মিটিং কৰি আছে। এতিয়া কথাটো হৈছে কি আমি যোৱা 2 তাৰিখে আমি নামঘৰীয়াসকলক তেখেতসকলৰ পৰা যি আমি অনুমতি লোৱাৰ পিছতো মধুৰাম লেখে ডাঙৰীয়াই ৰাতি 10টা বজাত 4 তাৰিখে ৰাতি 10টা বজাত আমি বিশেষ সূত্ৰে আমি গম পাইছোঁ 4 তাৰিখৰ দিনাখন ৰাতি 10টা বজাত আঞ্চলিক শাখাৰ সভাপতি বিমান খণ্ডিকৈ ডাঙৰীয়াক ফোন কৰি তেখেতে অৱগত কৰিছে যে যি উপাসনা সমিতি এই উপাসনা সমিতিৰ আমি অহাকাইলৈ আমি চেক প্ৰদান কৰিম গতিকে তেখেতসকলক আপোনালোকে উপস্থিত থাকিবলৈ দিব। নামঘৰীয়া আপোনাৰ সভাপতি তেখেতে অনুভৱ কৰিলে যে তেখেতে চেক বিতৰণ কৰিব যেতিয়া আমাৰ যি কাৰ্যালয় আছে কাৰ্যালয়ত চেক বিতৰণ কৰিব ইয়াত অসুবিধা একো নহ'ব গতিকে তেওঁ আহিব বুলি তেখেতসকলে কাৰ্যালয়ত গোটেইখিনি ব্যৱস্থাপনা কৰিছিল কিন্তু মধুৰাম লেখে ডাঙৰীয়া যি জনপ্ৰতিনিধি তেখেতে মই কাৰ্যালয়ত মই চেক বিতৰণ নকৰোঁ মই নামঘৰতে চেক বিতৰণ কৰিম আৰু লগতে আমাৰ নামঘৰৰ যি টিমপাতসমূহ লগোৱা ইতিমধ্যে হৈ গ'ল গতিকে মই আজি উদ্বোধন কৰিম এইবুলি কৈ তেওঁ নামঘৰত মিটিং পাতিলে। আমি ক'বলৈ বিচাৰোঁ যে তেখেতে আমি আপোনালোকে গোটেইখিনি দেখিছেই যে মধুৰাম লেখে ডাঙৰীয়াই আমাৰ যি সভাপতি তেখেতৰ লগত যি কি সুন্দৰভাৱে তেখেতে কৰমৰ্দন কৰিলে হেণ্ডশ্বেক কৰিছে গতিকে আমি এই ক্ষেত্ৰত আমি ক'ব বিচাৰোঁ যে তেখেতৰ যদি কিবা ভিতৰুৱা সম্পৰ্ক থাকে এই যি বিতৰ্ক তেখেতেহে আনিছে বিতৰ্ক আৰু তেখেতে আমাক যি কৈছে যে আপোনাৰ যি কংগ্ৰেছ কৰ্মীসকলৰ মাথা নাই নেকি কিবা নাই নেকি গতিকে এইবিলাক শব্দ এজন জনপ্ৰতিনিধিৰ মুখত ক'ব নাপায় বুলি আমি ভাবোঁ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই যে বকলীয়া আঞ্চলিক শাখাৰ নামঘৰত গৈ যে এপাকি সেৱা ল'লে আৰু সেৱা লোৱাৰ পিছত আমাৰ যি স্থানীয় জনপ্ৰতিনিধি তেখেতো উপস্থিত আছিল তেখেতকো যি কৰমৰ্দন কৰিলে দুইজনকে কৰমৰ্দন কৰিলে তেখেতসকলৰ যি আপোনাৰ কৰ্মীসকলে কি শংকিত হৈছে নেকি তেখেতসকল শংকিত হৈছে নেকি যে আৰু এটা কথা আমি ক'ব বিচাৰিছোঁ যে নামঘৰ এটা ধৰ্মীয় অনুষ্ঠান এই ধৰ্মীয় অনুষ্ঠানত মই ভাবোঁ তাত কোনো ৰাজনৈতিক সভাৰ কোনো মঞ্চ নহয় আৰু তাত সকলো মানুহ যাব পাৰে সকলো ধৰ্মাৱলম্বী মানুহ যাব পাৰে তাত সেৱা ল'ব পাৰে গতিকে যি স্থানীয় জনপ্ৰতিনিধি তেখেতৰ মুখৰ পৰা যি মন্তব্য কৰিছে আমি এই মন্তব্যখিনি আমি ক'ব পৰা নাই। আজি আমি লাংখেৰ মণ্ডল কংগ্ৰেছ কমিটি আমি আচৰিত হৈছোঁ সেই দিনাখন 5 তাৰিখৰ দিনাখন তেখেতসকলে দুইজনক কৰমৰ্দন কৰিলে হেণ্ডশ্বেক কৰিছে কৰাৰ পিছতো সেই সভা হৈ যোৱাৰ 2 দিনৰ পিছত আমাৰ স্থানীয় যি জনপ্ৰতিনিধি তেখেতে যি প্ৰেছ মিট দিছে যি বিতৰ্কৰ সূত্ৰপাত কৰিছে তেখেতসকল কি শংকিত হৈছে নেকি আমি আজি এই মঞ্চৰ পৰাই তেখেতক আমি প্ৰশ্ন সুধিব বিচাৰিছোঁ। তেখেতসকলে গোটেই নাটকখন তেওঁ ৰচনা কৰিছে তেওঁ গোটেইখিনি জানি শুনি তেখেতক গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁ বাধা দিব বিচাৰিছিলে গোটেই নাটকখন ৰচনা কৰি তেওঁ নাটকৰ এই ৰচনাৰ আলম লৈ পিনে তেওঁ কি গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কিবা বিনিময় কৰিব বিচাৰিছিল নেকি আমি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ। এজন স্থানীয় জনপ্ৰতিনিধি হিচাপে তেখেতে যি শব্দ প্ৰয়োগ কৰিছিল যে কাৰ্বি আংলং যি কংগ্ৰেছ কৰ্মীসকলৰ মাথা নাই নেকি কংগ্ৰেছী নেতাসকলৰ মাথা নাই নেকি গতিকে তেখেতৰ এই মন্তব্যতে আমি মন্তব্যতে প্ৰমাণ পায় তেখেতৰ যি জ্ঞানৰ যিখিনি তেখেতৰ ভাণ্ডাৰ কিমানখিনি আমি তেখেতৰ এই কথাৰ পৰাই আমি বুজিব পাৰোঁ। আমি লাংখেৰ মণ্ডল কংগ্ৰেছ কমিটি আমি এইখিনি কথাকে ক'ব বিচাৰিছোঁ যে এজন সৰ্বভাৰতীয় পৰ্যায়ৰ নেতা অসমৰ যি সাংসদ তেখেতে আজি আহি আমাৰ এই বকলীয়াঘাটৰ যি আঞ্চলিক শাখাৰ নামঘৰত উপস্থিত হৈছে তাত কিমান এটা গৌৰৱৰ বিষয় আৰু এই বিষয়লৈ ইয়াত আপোনাৰ বিতৰ্ক সৃষ্টি কৰি ৰাজনীতিকৰণ কৰিবলৈ কিহৰ দৰকাৰ আছে। আমি বকলীয়াঘাটবাসী হিচাপে আমি গৌৰৱ কৰোঁ যে আমাৰ বকলীয়াঘাটত আহি আঞ্চলিক শাখাৰ নামঘৰত আহি গৌৰৱ গগৈ ডাঙৰীয়াই এভাগি সেৱা লৈছে এই বিষয় লৈ কিনে এই যি বিতৰ্কৰ সূত্ৰপাত কৰাৰ আমি প্ৰয়োজন বোধেই নকৰোঁ। গতিকে আৰু লগতে তেখেতে এজন স্থানীয় জনপ্ৰতিনিধি হিচাপে তেখেতে যি শব্দ প্ৰয়োগ কৰিছে এই শব্দ প্ৰয়োগৰ ওপৰত ভিত্তি কৰি আমি লাংখেৰ মণ্ডল কংগ্ৰেছ কমিটি আমি তেখেতক ধিক্কাৰ জনাইছোঁ
সমস্তখিনি আমি ৰাইজৰ আগত দাঙি ধৰিছোঁ। অনাগত দিনত তেখেতৰ বিচাৰ ৰাইজে কৰিব, বকুলীয়াবাসী ৰাইজে কৰিব। ধন্যবাদ।